আমাৰ ইয়াত যিকোনো ইণ্ডাষ্ট্ৰি আহি এই 40 লাখ মহিলাক যদি ৰ মেটেৰিয়েল দি দিয়ে যে আপোনালোকে মোক এইখিনি প্ৰডিউস কৰি দিয়ক মই বিক্ৰী কৰিম আৰু আপোনালোকক তাৰ বিনিময়ত মই টকা দিম অসমত we can see a huge revolution মই ভ্যালিডেক্টৰীত হেটো মেনশন কৰিছিলো ধৰক আজি অসমত মানে সৰু মোৰ সীমিত জ্ঞানৰ মই উদাহৰণ দিছো কাৰণ কোম্পানী সকলে বিজনেস কৰা মানুহবিলাকে বহুত বেছিকৈ জানিব আজি যদি অসমৰ একোখন জিলা কোনোবাই যদি 40 লাখ মহিলাৰ 5 লাখ মহিলাক ধূপকাঠি দি লগত ধূপ বনোৱাৰ মেটেৰিয়েল দি দিয়ে এন্টায়াৰ ইণ্ডিয়াৰ ধূপ বনোৱা ইণ্ডাষ্ট্ৰিটো অসমত গুছি আহিব পাৰে কাৰণ নাও দে হেভ বিকাম এন্টাৰপ্ৰেনিয়ৰ্স অসমৰ মহিলা এতিয়া উদ্যোগীলৈ ৰূপান্তৰ হৈছে এতিয়া আমি পিঠা বনাই আছো লাৰু বনাই আছো কিন্তু পিঠা আৰু লাৰু অসমীয়া মানুহে খাব ইয়াক আমি ওয়াল মাৰ্কেটলৈকে লৈ যাব নোৱাৰো কিন্তু পিঠা আৰু লাৰুৰ লগত এতিয়া যদি আমাক ভাল হ্যান্ডলুমৰ ডিজাইন দি দিয়ে যে এই হ্যান্ডলুমটো তোমালোকে বনোৱা জাপানলৈকে লৈ যাম মই এতিয়াও মোৰ মনত পৰে এপিজে আব্দুল কালামক যেতিয়া মই শুৱালকুছিত মাতিছিলো তেখেতে মোক কৈছিলে যে ইয়াতে আমি জাপানৰ কাৰণে দৰকাৰী সব টেক্সটাইল শুৱালকুছিত বনাব পাৰো